দৰা কইনা অলর অসর কথা মতে কাম রাইজর এখন আজব বিয়া বানে বিধ্বস্ত করা বজালি মেডিকুচি এখন আজব বিবাহ আপুনি মানুহ বিয়া দেখিছে ভেকুলি বিয়া দেখিছে কিন্তু আজি দেখুৱাম দুজোপা গছৰ বিয়া যি দুজোপা গছ সময়ৰ লগে লগে হৈ পৰিল এজোপা 27 বছৰত ভৰি দিয়া দুজোপা গছৰ কাহিনীও বৰ মিঠা আজি কি বুলি কম খুবেই আনন্দিত ভাল লাগিছে আমি মানে দুডাল গছৰ এডাল আহত গছ এডাল বট গছৰ মাজত বিবাহৰ মানে আয়োজন কৰিছোঁ আসলতে আমি এইখন থান হিচাপে পাতা নাছিলোঁ 1999 চনৰ 12 মে 28 বহাগৰ তাৰিখত দুডাল গছ এডাল আহত গছ আৰু এডাল বট গছক আনি আমি ইয়াতে ৰোপণ কৰিছিলোঁ মানে আমাৰ ইয়াত বহাগ বিহু হয় বহাগ বিহুত মানে কি মানুহখিনি জিৰাবলৈকে ঠাই নাই গতিকে গছজোপা ডাঙৰ হ'লে মানুহখিনি জিৰাব পাৰিম তেনেকৈ গছজোপা আচলতে ৰোপণ কৰা হৈছিল বিবাহস্থলীত গাঁৱৰ সকলো আনন্দ উল্লাসেৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিবাহ কাৰ্য অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত হয় বিয়াখন মোৰ মানে দাদা অমূল্য তালুকদাৰে তেওঁ ক'লে যে ইয়াত ওচৰত ধৰি এইটো জংঘল আছিলে যদি মানুহে শৌচ প্ৰস্ৰাৱ কৰিবলৈ লেতেৰা কৰিব গতিকে যদি এডাল যদি বাঁহ গছত আমি এখন ৰঙা কাপোৰ বান্ধিলে থান বুলি ভাবি পেলাই আৰু মানে ওচৰত মানে শৌচ প্ৰস্ৰাৱ নকৰিব কিন্তু আমি নাজানিছিলোঁ তেনেকৈ দিলে যে এটা থান হয় আমি নাভাবাকৈ এইখন থানৰ সৃষ্টি হৈছিল আৰু তেতিয়াৰ পৰাই 28 বহাগটো আমি বৰ্ষপূৰ্তি হিচাপে পালন কৰি আহি আছোঁ আৰু পিছত মানে এনেকুৱা হ'ল লোকবিশ্বাস আৰু সকলোৱে বিশ্বাস কৰে আছে যে আৰু বহুতে ক'লে যে প্ৰকৃতিৰ যদি একেলগে দুডাল গছ যদি আহত গছ বট গছ লাগি লগ হৈ গজে তেতিয়াহ'লে প্ৰকৃতিৰ দান কিন্তু আমি মানুহে দুটা জেগাৰ পৰা দুডাল গছ এডাল বট গছ আৰু এডাল আহত গছক আনি পেলাই লগ কৰিছোঁ আৰু লগ কৰিলে হেনো প্ৰাপ্তবয়স্ক হ'লে তাৰমানে বিয়া পাতি দিব লাগে আৰু সেই উদ্দেশ্যেৰে আমি আজি বিয়াৰ আয়োজন কৰিছোঁ কিমান বছৰ মূৰত আচলতে বিয়াখন এইটো 27 বছৰ ভৰি দিছে বজালিৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8